এতিয়া দেশত নিয়ম বুলি একো নাই। কোনো ধৰণৰ নিয়ম নীতি আচলতে নাই। মুখ্যমন্ত্ৰীয়ে যি ভাবে সেয়াই নিয়ম। চিফ মিনিষ্টাৰে যিহকে ভাবে সেইটোৱে নিয়ম, সেইটোৱে আইন। আগৰ ৰজা মহাৰাজাৰ দৰে চলিছে এতিয়া শাসন। আগৰ ৰজা মহাৰাজাৰ নিচিনাকৈ ৰজাৰ ইচ্ছামতে চব হয়। গণতন্ত্ৰত এনেদৰে হোৱাটো দুৰ্ভাগ্যজনক। আমাৰ কাৰণে এটা অপমান। এই চৰকাৰটো গুচাবই লাগিব। দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰ সন্দৰ্ভত হীৰেন গোহাঁইৰ সংবাদমেল। শেহতীয়াকৈ জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক লৈ উত্তাল হৈ পৰিছে ৰাজ্য। চাৰিওপিনে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমৰ লগত জড়িত থকা ব্যক্তিৰ লগতে প্ৰতিগৰাকী ব্যক্তিয়ে। কেইবাটাও দল সংগঠনে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত। শেহতীয়াকৈ ডক্টৰ হীৰেন গোহাঁইয়ে সম্বোধন কৰিলে সংবাদমেল। চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিলে হীৰেন গোহাঁইয়ে। ক'লে এতিয়া দেশত নিয়ম বুলিবলৈ একো নাই। মুখ্যমন্ত্ৰীয়ে যি ভাবে সেয়াই নিয়ম। আগৰ ৰজা মহাৰাজাৰ দৰে চলিছে এতিয়া শাসন। গণতন্ত্ৰত এনে হোৱাটো দুৰ্ভাগ্যজনক। শাসন বুলি বস্তুটো আছে নাই? আগৰ ৰজা মহাৰাজাৰ নিচিনাকৈ ৰজাৰ ইচ্ছামতে চব হয় নেকি? কোনো ধৰণৰ নিয়ম নীতি আচলতে নাই। চিফ মিনিষ্টাৰে যিহকে ভাবে সেইটোৱে নিয়ম, সেইটোৱে আইন। দেশত আমি নাগৰিক হিচাপে থকাটো আমাৰ কাৰণে এটা অপমান। এই চৰকাৰটো গুচাবই লাগিব। প্ৰশাসন বুলি বস্তুটো আছে নাই? আগৰ ৰজা মহাৰাজাৰ নিচিনাকৈ ৰজাৰ ইচ্ছামতে চব হয় নেকি? এইটো গণতন্ত্ৰ। গণতন্ত্ৰটো এই ধৰণৰ কথা হ'ব নোৱাৰে। নিয়ম আছে। আৰু পুলিচৰ কাৰবাৰটো মই ক'বলৈ বাধ্য হৈছোঁ, যিখন নটিচ শেষত মানে আমাৰ দিলৱাৰক দিয়া হ'ল, তাত দুটা কথা লিখা আছে যে দিলৱাৰে এই মেনেজিং ডাইৰেক্টৰজনৰ এপেক্স কোঅপাৰেটিভ বেংকৰ মেনেজিং ডাইৰেক্টৰ তালৈ গৈ তেওঁক বোলে সাংঘাতিক ধৰণে গালি গালাজ কৰিছে, অপমান কৰিছে। তাৰ ফলত মানসিক যন্ত্ৰণাত বেচেৰা একেবাৰে। এই মানসিক যন্ত্ৰণাটো কি কাৰণে হৈছে তেওঁৰ? মানসিক যন্ত্ৰণা তেওঁৰ হেৰি কাৰণে হৈছে, মানে দুৰ্নীতিৰ কথা কোৱাৰ কাৰণে হৈছে নে গালি গালাজৰ কাৰণে হৈছে কোনে জানে। তেওঁৰ কোনো প্ৰমাণ চমানো একো এতিয়ালৈকে নোলাল। তাৰপিছত এতিয়া তাৰপিছত যে নথি ডকাইতি কৰা, এই একেজন মানুহৰ মুখৰে এই কথাবিলাক ওলাইছে। আৰু আৰক্ষীয়েও সেই ধৰণ আৰক্ষীৰ কাৰবাৰটো ইমান টুলুঙা, ইমান ইৰেছপনচিবল হৈছে ভাবিব নোৱাৰি। যে কোনোবা এজন মানুহে ক'লে যে অমুক আহি পেলাই মই মোক এইটো কৰিলোঁ, লগে লগে মানুহজনৰ বিষয়ে সেইটো লিখি পেলাই কোনো তদন্ত নকৰাকৈ মই এইটো কৰা উচিত হ'ব নেকি? গতিকে গ্ৰেপ্তাৰ কৰাৰো কোনো থল আচলতে যে নাই, এইটো আমাৰ হাফিজ চৌধুৰী চাহাবে খুব ভালকৈ প্ৰমাণ কৰিলে। গতিকে ইয়াত মানে এটা মগেৰ মুল্লুক বুলি যে বঙালীত কয়, এইটো কথা হৈছে। কোনো ধৰণৰ নিয়ম নীতি আচলতে নাই। চিফ মিনিষ্টাৰে যিহকে ভাবে সেইটোৱে নিয়ম, সেইটোৱে আইন। এনেকুৱা দেশত আমি নাগৰিক হিচাপে থকাটো আমাৰ কাৰণে এটা অপমান। আমি এই অপমানটো সহ্য কৰিব নালাগিব। আমি কৰা নাই, আপোনালোকে কৰা নাই, ৰাইজকো আহ্বান দিয়ক, তেওঁলোকে কৰা নাই। এই চৰকাৰটো গুচাবই লাগিব। তেওঁলোকক ক্ষমতাৰ পৰা আঁতৰ কৰিব লাগিব, নহ'লে এই ধৰণৰ আৰু বেছি। এতিয়া আপোনালোকৰ কিবা প্ৰশ্ন আছে নেকি? পৰেশ মালাকাৰে। মই এটা কথাই, যদিও খুব প্ৰাসংগিক নহয়, তথাপি যে যদি আপোনালোকে ৰাইজৰ কথা নকয়, আপোনালোকৰ নিৰাপদে শান্তিৰে আপোনালোকৰ বৃত্তি আপোনালোকে অনুসৰণ কৰিব নোৱাৰিব। সাংবাদিক হ'ব নোৱাৰিব ভাল সাংবাদিক, যদি ৰাইজৰ যিবোৰ ওপৰত যিবোৰ অত্যাচাৰ চলিছে, যিবোৰ দমন চলিছে, যিবোৰ প্ৰবঞ্চনা চলিছে, আপোনালোকে তাৰ বিৰুদ্ধে সজাগ নহয়, ৰাইজক সজাগ কৰি নিদিয়ে। মানে কথাটো আপোনালোকে বুজিছে নিশ্চয় যে অলপতে যে ইমানখিনি তেওঁলোকে হেৰি হ'ল, বিচলিত হৈছে, এনেধৰণে ৰিয়েক্ট কৰিছে, তাৰ ভিতৰত তাৰ অন্তৰ্গত কিবা এটা আছে, কিবা ভয়ংকৰ কিবা এটা আছে, কিবা এটা দুৰ্নীতি নিশ্চয় আছে। নহ'লে তেওঁলোকে এই ধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া নকৰিলেহেঁতেন। গতিকে সাংবাদিকৰ দায়িত্ব হৈছে এইটো অনুসন্ধান কৰা, এইটো উলিওৱা, আৰু তদন্ত যদি হয় তাত সহায় কৰা। তাত তদন্তৰ কাৰণে তেওঁলোকে দাবী কৰিব লাগিব। আৰু তেওঁলোকে নিজে কিন্তু এই ধৰণৰ তথ্য পাতি ওলাই দিব লাগিব যে কোনো
পালমৰা তদন্ত কমিটি হ'ব নোৱাৰে পালমৰা তদন্ত কমিটিয়ে কৰিব কি চৰকাৰৰ হৈ হয়তো ৰায় দি দিব পাৰে গতিকে আমি সাংবাদিকসকলেও সেই সম্পৰ্কে সজাগ থকা ভাল এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।